প্ৰিয়া ধনজিতা সন্ধানী মন অনুসন্ধানী বাৰ্তালাপ চেনেলটিলৈ আপোনালোক সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ। এটি চেনেল নতুনকৈ আৰম্ভ কৰিবলৈ ওলাইছোঁ আৰু তাৰ বাবে প্ৰয়োজন হ'ব মোক আপোনালোকৰ মৰম আৰু অসীম আশীৰ্বাদ। গতিকে আজি এই তোৰণখন মই আপোনালোকক দেখুৱালোঁ। গতিকে তোৰণখন দেখি নিশ্চয় আপোনালোক সকলোৱে জ্ঞাত যে মই ক'ৰ জীয়ৰী, মই উষাৰ নগৰী তেজপুৰৰ জীয়ৰী। মই আজি এই ভিডিঅ'টো প্ৰথমবাৰৰ কাৰণে আৰম্ভ কৰিবলৈ ওলাইছোঁ। সকলোৰে মোৰ শুভাকাংক্ষী বন্ধু বান্ধৱী সকলোৰে অনুপ্ৰেৰণা, মা দেউতাৰ আশীৰ্বাদ আৰু ভগৱানৰ আশীৰ্বাদ শিৰত লৈ আজি এই নতুন চেনেলটিৰ জন্ম দিবলৈ ওলাইছোঁ। বহু কথা পাতিম, আমি বহু কথা জানিবলৈ চেষ্টা কৰিম। মোৰ বহুত কথা জানিবলগীয়া আছে, সেইবোৰ জানিবলৈ আমি বিভিন্ন মানুহৰ লগত কথা পাতিম আৰু আপোনালোককো সেই কথা বতৰাবোৰ দেখুৱাই যাম, আপোনালোককো লগত লৈ যাম। মই ক'লে যাম, আপোনালোককো লগত লৈ যাম আৰু আপোনালোককো সেইবোৰ জনাত সহায় কৰি দিম। সেইভাবেই বহুত পৰিকল্পনা আছে, আশা আছে, কিমানখিনি কৰিব পাৰোঁ নাজানো, তথাপিও আগবাঢ়িছোঁ। আপোনালোকৰ মৰম আশীৰ্বাদ পালে হয়তো মই এদিন সফল হ'ব পাৰিম। গতিকে আপোনালোকৰ মৰম আশীৰ্বাদ বিচাৰিছোঁ। প্ৰতিটো কাম কৰাৰ আগতেই আচলতে মই য'লৈ যাওঁ, মই যাৰ আশীৰ্বাদ ল'বলৈ যাওঁ, তালেই প্ৰথম আজি আহিছোঁ। ব'লকচোন যাওঁ, আজি মই ক'লৈনো আহিছোঁ, ক'তনো যাম তাক আপোনালোকক দেখুৱাই যাম। দেখিছে আপোনালোকে, এইখন এখন মন্দিৰৰ সন্মুখত থকা দোকান। ইয়াত নাৰিকল আছে, ধূপ আছে তথা চাকিৰ যিখিনি যাৱতীয় বস্তু সকলোবোৰ ইয়াত পোৱা যায়। আপোনালোকে যিহেতু মন্দিৰৰ ভিতৰত ধূপ চাকি জ্বলোৱা নিষেধ, গতিকে মই ইয়াতে ধূপ চাকিখিনি জ্বলাই ল'লোঁ আৰু সকলোৱে ইয়াতে জ্বলাই। আপোনালোক আহিলেও ইয়াতে ধূপ চাকি জ্বলাব লাগিব। তাৰ পিছতহে আপোনালোকে মন্দিৰত প্ৰৱেশ কৰিব পাৰিব। আপোনালোকৰ প্ৰসাদখিনি তাৰপিছত মন্দিৰত দিব পাৰিব, কিন্তু তাৰ আগতে আপোনালোকে ইয়াতে ধূপ চাকি এনেদৰে মই জ্বলোৱাৰ দৰে জ্বলাই ল'ব লাগিব। পিছতে এয়া মায়েও ইয়াতে এনেদৰে ধূপ চাকি জ্বলাই লৈছে। দেখিছে, এটি সুন্দৰ লক্ষ্মী নাৰায়ণৰ মূৰ্তি ইয়াত ধুনীয়াকৈ আছে আৰু লগতে দেখাই আছোঁ আপোনালোকক ইয়াৰ এই মাংগলিক পৰিৱেশটি। ব্ৰহ্মপুত্ৰৰ পাৰত এয়া এটা মানে মৃদু বতাহ বলি আছে। লগতে ইয়াৰ যিখিনি মাংগলিক পৰিৱেশ, মন্দিৰৰ এনেকৈ ধূপ চাকিৰ সুগন্ধি বিয়পি আছে, গোটেই পৰিৱেশটোৱে সঁচাকৈ বিৰাট সুন্দৰ। যিহেতু মন্দিৰৰ ভিতৰলৈ এনেকৈ ভিডিঅ' কৰিব নোৱাৰি, গতিকে মই আপোনালোকক ইয়াৰ পৰাই দেখুৱাইছোঁ। যদি মই বাবাৰ পৰা পাৰ্মিশ্যন লৈ যদি আপোনালোকক দেখুৱাব পাৰোঁ, তেনেহ'লে মই তেখেতক সুধিম। পূজাৰীগৰাকীৰ পাৰ্মিশ্যন ল'লোঁ, গতিকে তেওঁ মোক অকণমানকৈ বাবাক দেখুৱাই দিব কৈছে। গতিকে মই আপোনালোকক দেখুৱাই দিছোঁ, অকণমানকৈ দেখুৱাই দিলোঁ। আপোনালোকৰো দৰ্শন হ'ল ঘৰতে থাকি। আপোনালোক মন্দিৰৰ পৰা ওলাই আমি য'লৈ আহিছোঁ তালৈ যাম এতিয়া। গতিকে এইখন দোকানতে মই সদায় কিনো বস্তু। এইখন চাচা বুলি মাতোঁ তেখেতক। তেখেতে সুধিছেও মোক, বোলে ইমান দিন কিয় অহা নাই। আচলতে মই আজি কেইদিনমান আহিব পৰা নাছিলোঁ, অলপ মানে ব্যস্ততা, সময়বোৰ মিলা নাছিলে। দিনত আমি বস্তু লৈ পেলাই আমি এতিয়া যাবলৈ ওলাইছোঁ আৰু আপোনালোকক এতিয়া পৰিৱেশটো দেখুৱাই যাম। ইয়াত দেখিছে, ইয়াতে ঢেৰ দোকান আছে, আইচক্ৰীমৰ দোকান আছে, চানাৰ দোকান আছে, ফুচকা আছে। তাৰপিছতে ইয়াত সেইফালে ৰসো বনাই আছে, কুঁহিয়াৰৰ ৰস। আৰু এইখিনিয়ে এইখিনিয়ে তেজপুৰৰ গণেশ ঘাট। দেখিছে ইয়াত মানুহৰ কিমান ভিৰ। আচলতে এইকেইদিন খুব গৰম যে, মানুহ মানে এইকণলে এনেকৈ গৰম যেতিয়া বেছি হয়, এইখিনিত আপোনাৰ মানুহ পাবই আৰু এনেকৈ ওলাই আহে মানুহ গৰমত। আৰু এইখিনি জেগা যিহেতু নদীৰ পাৰ, গতিকে বতাহ নবলিলেও অকণমান হ'লেও কিবা এটা ঠাণ্ডা অনুভৱ হয় এইখিনি জেগালৈ আহিলে মানে। সেইবাবে সকলো ওলাই আহে আৰু গতিকে সেইকাৰণে ইয়াত ভিৰ আছে। আৰু এয়া দেখিছে নহয়, কৈ আছে যে বটিং এনেকৈ চিঞৰি আছে যে তেখেতে। আচলতে ইয়াতে বটিঙৰ এটা ব্যৱস্থা কৰা হৈছে। আমি বাৰু এতিয়া বেলেগলৈ আহিছোঁ বাবে বটিং নকৰোঁ, কিন্তু আপোনালোক যেতিয়া আহিব ইয়াতে তেখেতক পাব আৰু আপোনালোকে বটিং কৰিব পাৰিব এনেকৈ ব্ৰহ্মপুত্ৰ। আমি ইতিমধ্যে আপোনালোকক বহুতবাৰ কৈ আছোঁ যে মই গৈ আছোঁ। আচলতে মই ক'লৈ আহিছোঁ, কি কৰিম, সেয়া অথনিৰ পৰা আপোনালোকক একদম মানে অপেক্ষা কৰাই আছোঁ। ক'লৈ যাওঁ, আচলতে মই মোৰ কিবা নতুন কাম আৰম্ভ কৰা আছে। সেয়া হৈছে এয়া শ্ৰী সাই বাবা মন্দিৰ। এয়া তেজপুৰৰ। আচলতে বহুতেই, মই যেতিয়া ষ্টেটাছত দিওঁ ফটোখন, বহুতেই সুধি থাকে যে এই মন্দিৰটোনো ক'ত আছে। এই মন্দিৰটো আচলতে গণেশ ঘাটত আছে, য'ত আমি আহোঁ মাজে মাজে। এই ব্ৰহ্মপুত্ৰৰ পাৰত এই সাই বাবা মন্দিৰটো আছে তেজপুৰৰ। গতিকে আপোনালোকক এইটোও জনাই দিলোঁ যে সাই বাবা মন্দিৰটো ক'ত আছে। তেজপুৰৰ গণেশ ঘাটৰ গণেশ মন্দিৰৰ পৰা আহি আপোনালোকক ৰাস্তাটো দেখুৱাই দিছোঁ। যোনখন আমাৰ মহিলা উদ্যান আছে, মহিলাৰ বাবে সংৰক্ষিত উদ্যান আছে, তাৰ কাষতে আমাৰ এই ব্ৰহ্মপুত্ৰৰ পাৰত এই শ্ৰী সাই মন্দিৰ আছে। সাই বাবা মন্দিৰ পুৰণখনত এয়া দেখাই দিছোঁ। এয়া দ্বাৰকা
দ্বাৰকামাই ওম শ্ৰী সাই ৰামৰ মন্দিৰ। গতিকে ব'লক এতিয়া প্ৰৱেশ কৰোঁগৈ। আজি বৃহস্পতিবাৰে আচলতে ইয়াত মই প্ৰায়ে অহা হয়। মানে দিনৰ ভাগত ইয়াত আৰতি হয়, কিন্তু মই শিক্ষকতাৰ বাবে আহিব নোৱাৰোঁ। মই এখন বিদ্যালয়ত কাম কৰোঁ, গতিকে সেইবাবে দিনৰ ভাগত আহিব পৰা নাই। আজি এইটো টাইমতো আৰতি হয়, গতিকে এইখিনি সময়তে আহিছোঁ। গণেশ মন্দিৰৰ দৰে ইয়াতো একেই, ইয়াতো বাহিৰতে চাকি বন্তি জ্বলাব লাগে। গতিকে মই প্ৰথমে চাকি বন্তি জ্বলাম, তাৰপিছতে সাই বাবা মন্দিৰৰ ভিতৰলৈ বাবাক লগ কৰিম, প্ৰৱেশ কৰিম আৰু আৰতিটো উপস্থিত থাকিম। তেজপুৰ গণেশ ঘাটৰ এই ব্ৰহ্মপুত্ৰ নদীৰ পাৰতে অৱস্থিত ওম সাইৰাম শিৰডি সাই দ্বাৰকামাই এই সাই বাবা মন্দিৰটো। এই যে বাবাগৰাকী দেখিছে, তেখেতে এই মন্দিৰটো, এই শান্তিধামখনৰ 2015 চনত প্ৰতিষ্ঠা কৰিছিলে। এনেই সপ্তাহটোৰ প্ৰায় বাৰতে এই মন্দিৰভাগ খোলা থাকে, কিন্তু বৃহস্পতিবাৰে সাই বাবাৰ আৰতি ইয়াত কৰা হয় আৰু শৰাই ভোগো দিয়া হয়। বৃহস্পতিবাৰে সাই বাবা মন্দিৰৰ যি আৰতিৰ সময়, সেই আৰতিৰ সময়খিনি আপোনালোকক জনাই দিছোঁ। পুৱা 9 বজাত আৰতি হয়, দুপৰীয়া 12 বজাত হয় আৰু সন্ধিয়া 6 বজাত আৰতি হয়। ইয়াতে সুধি মই আপোনালোকক এই সময়খিনি জনাই দিলোঁ। গতিকে আপোনালোকে যদি আৰতি ল'ব বিচাৰে, তেতিয়াহ'লে ইয়াত আৰতি কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে এইকেইটা টাইমত আহিলে সুন্দৰভাৱে ইয়াত আৰতি কৰিব পাৰিব। আন মন্দিৰৰ নিচিনাকৈ, গণেশ মন্দিৰৰ নিচিনাকৈ ইয়াতো চাকি ধূপ এনেদৰে বাহিৰতে জ্বলোৱা হয়। ইয়াৰ পিছত চাকি ধূপ জ্বলাই মই সকলোফালে ঘূৰি, এয়া দেখিছে ইয়াতে শিৱ মন্দিৰো আছে। শিৱ মন্দিৰটোতো ইয়াত আহোঁ যেতিয়া সুন্দৰভাৱে সকলো দৰ্শন হৈ যায়। এফালে গণেশ মন্দিৰ, তাৰপিছত সাই বাবা মন্দিৰৰ লগতে আকৌ শিৱলিংগ আছে। গতিকে সকলোখিনিয়ে দৰ্শন হৈ যায় মোৰ বৃহস্পতিবাৰে যেতিয়া আহোঁ। আপোনালোকো আহিব পাৰিব সুন্দৰভাৱে। ইয়াত সঁচাকৈ এটা বিৰাটেই মানে যোনটো আহিলেহে অনুভৱ হ'ব, যিটো শান্তি পোৱা যায় মানে ইয়ালৈ আহিলে, সেয়া ইয়ালৈ আহিলেহে অনুভৱ হ'ব আপোনালোকৰ। গতিকে তথাপিও মই আপোনালোকক জনাই দিছোঁ আৰু কেনেকুৱা লাগে, আপোনালোক আহিলে নিজে অনুভৱ কৰিব পাৰিব। সাই বাবাৰ একো নিয়ম নাই মন্দিৰত প্ৰৱেশ কৰা বা মন্দিৰত চাকি বন্তি জ্বলোৱা। আচলতে ভগৱানক আৰাধনা কৰাৰ হয়তো একো নিয়ম নাথাকে, সকলোৱে মনৰ পৰা কৰিলেই পায়। গতিকে এই সাই বাবাৰ যি 11 বচন, সেই 11 বচনকেইটা মই আপোনালোকক দেখুৱাবলৈ লৈছোঁ। ইয়াত আছে, মোৰ মন্দিৰত যিয়ে খোজ দিব তেওঁৰ দৈহিক বা মানসিক কষ্ট দূৰ হ'ব। দ্বাৰকামাইৰ খটখটিত যিয়ে উঠিব, হাজাৰ হতভাগ্য বা নিঃস্ব হ'লেও তেওঁ অপাৰ আনন্দ আৰু সুখ লাভ কৰিব। মোৰ পাৰ্থিৱ শৰীৰ ত্যাগ কৰাৰ পিছতো মই সদায় সক্ৰিয় আৰু সতেজ হৈ থাকিম। মোক স্মৰণ কৰিলে ভক্তসকলে প্ৰয়োজন অনুযায়ী সদায় আশীৰ্বাদ পাব আৰু তেওঁলোকে মোৰ উপস্থিতি অনুভৱ কৰিব। মোৰ সমাধিৰ মাজত সদায় মই সক্ৰিয় আৰু সতেজ হৈ থাকিম। মোৰ নশ্বৰ দেহৰ অৱশিষ্ট দাগেও সমাধিৰ পৰা কথা ক'ব। যিসকল মোৰ ওচৰলৈ আহে, আত্মসমৰ্পণ কৰে আৰু মোৰ আশ্ৰয় লয়, তেওঁলোকৰ সাহায্য আৰু পথ প্ৰদৰ্শন কৰাৰ বাবে মই চিৰজীৱী। যদি তুমি মোৰ পিনে চোৱা, ময়ো তোমাৰ পিনে চাম। তোমাৰ দায়িত্ব যদি তুমি মোৰ ওপৰত দিব বিচৰা, ময়ো সেইটো নিশ্চিত ৰূপে বহন কৰিম। তুমি যদি মোৰ সাহায্য, পৰামৰ্শ বা উপদেশ অন্তৰেৰে বিচাৰা, তুমি সেইটো মুহূৰ্ততে পাবা। মোৰ ভক্তৰ ঘৰত কেতিয়াও কোনো বস্তুৰে অভাৱ নহ'ব। ওম শান্তি, ওম শান্তি, ওম শান্তি, ওম সাইৰাম। এয়া দেখিছে যে, এয়া সাই বাবা ধুনী গৃহ বুলি কয় আৰু ইয়াত প্ৰৱেশ নিষেধ, কিন্তু তথাপিও মোক বাবাই ক'লে যে তুমি দেখুৱাই দিয়া যদি দেখুৱাই দিয়া। গতিকে মই দেখুৱাবলৈ সক্ষম হ'লোঁ আপোনালোকক এই ধুনী গৃহটো। আমি ইমান সময় অপেক্ষা কৰি আছিলোঁ ইয়াতে, ভক্তপ্ৰাণ ৰাইজৰো এনেকৈ সমাগম হৈ আছিলে আৰু এতিয়া এয়া মুহূৰ্ত, আমি যি মুহূৰ্তৰ বাবে অপেক্ষা কৰি আছিলোঁ, এতিয়া সাই বাবাৰ আৰতি হ'ব।
এয়া ইয়াতে আৰতি হৈ গ'ল। ইয়াৰ পিছত আমি ইয়াতে সেৱা কৰিলোঁ। এয়া বিদায় লৈ যাওঁতে দেখুৱাই গৈছোঁ আপোনালোকক এই গণেশ ঘাটৰ পৰিৱেশ। অথনি যেনেকৈ আবেলি সময়তো ভিৰ আছিল ইয়াত, এতিয়াও মানুহৰ সমাগম একেই আছে। আৰু এতিয়া নদীত জোনৰ এনেকৈ প্ৰতিবিম্বটো পৰি সঁচাকৈয়ে এটি সুন্দৰ পৰিৱেশ সৃষ্টি হৈছে। ইয়াত আপোনালোকে এতিয়া আন্ধাৰ আন্ধাৰ দেখিব, কিন্তু যেতিয়া আমি ইয়াত আছোঁ সঁচাকৈ বহুত বেছি ভাল লগা পৰিৱেশ এইটো। কিন্তু ইয়াত ৰৈ নাথাকোঁ, আমি আৰু এঠাইলৈ যাম। আৰু সেইটো আপোনালোকে শুনিলে হয়তো আপোনালোকৰ মোৰেই আচৰিত লাগিছে, যদিও মই ইয়াতে আছোঁ। আপোনালোকৰো শুনিলে আচৰিত লাগিব, কাৰণ এইটো আমাৰ এনেকুৱা লাগিব শুনিলে যে আমি ৰজা মহাৰজাৰ দিনলৈ ঘূৰি গৈছোঁ। এতিয়া আমি তালৈ যাবলৈ ওলাইছোঁ আৰু আমি বাকী তেজপুৰ বুলি ক'লে মহাভৈৰৱ মন্দিৰ, গতিকে ইয়াত আহি যদি মই আশীৰ্বাদ পাওঁ, সৰুৰে পৰা কিবা এটা সপোনত ওলালে আমি ইয়াতে খবৰ ল'বলৈ আহোঁ। গতিকে আহিছোঁ এই গোলক মহাভৈৰৱ মন্দিৰৰ ভিতৰলৈ সোমাই যাওঁ। আপোনালোকক ইমান সময়ে কৈ থকা সেই স্থানভাগ, সেই মন্দিৰ ভাগত এতিয়া আমি আহি ইতিমধ্যেই উপস্থিত হৈছোঁহি। আৰু আপোনালোক সকলোৱে হয়তো এই নামটো শুনিছে, এই ঐতিহ্যমণ্ডিত মন্দিৰ ভাগৰ নাম আপোনালোকে সকলোৱে জানে। এয়া আপোনালোকে দেখিছে আমি মন্দিৰৰ ভিতৰলৈ প্ৰৱেশ কৰি গৈ আছোঁ। আৰু এই ভাগেই সেই ভাগ মন্দিৰ, যি ভাগৰ কথা আমি ইমান সময় আপোনালোকক কৈ আছিলোঁ। যি ভাগ মন্দিৰ পুনৰ নিৰ্মাণ কাৰ্য চলি আছে, এয়া আপোনালোকে দেখিছেই পুনৰ নিৰ্মাণ কাৰ্য চলি আছে। পৌৰাণিক ৰজা মহাৰাজাই নিৰ্মাণ কৰাৰ দৰে নিৰ্মিত হ'ব এই ঐতিহাসিক মহাভৈৰৱ মন্দিৰ ভাগ। আগৰ বেয়া হৈ যোৱা অংশবোৰ ভাঙি এতিয়া চিমেণ্টৰ প্ৰলেপ আঁতৰাই নতুন পদ্ধতিৰে নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছে। এই মন্দিৰ ভাগৰ চিমেণ্টৰ সলনি এতিয়া ইয়াত ব্যৱহাৰ কৰা হৈছে গুড়, শিলিখা, বেল, মিঠি আৰু দৈ আৰু ৰবৰ গছৰ আঠা। গতিকে এই ভাগ মন্দিৰ এতিয়া পুনৰ নিৰ্মাণ পদ্ধতিটোৱে বেলেগ হৈ গৈছে। এই ভাগ মন্দিৰ এতিয়া এই ঐতিহাসিক মন্দিৰ ভাগ এতিয়া এনেদৰে আগৰ দিনত পৌৰাণিক দিনত যেনেকৈ নিৰ্মাণ কৰা হৈছিল সেই ধৰণে নিৰ্মাণ কৰিবলৈ ওলাইছে ইয়াৰ লোকসকলে। বান ৰজাই স্বয়ং দেৱাদিদেৱ মহাদেৱক সন্তুষ্ট কৰিবলৈ এই মন্দিৰ ভাগ নিৰ্মাণ কৰিছিলে। হৰিহৰৰ যুদ্ধ, উষা অনিৰুদ্ধৰ স্মৃতি বহনকাৰী তেজপুৰৰ এই মন্দিৰ ভাগক নতুনকৈ নিৰ্মাণ কৰি এতিয়া সম্পূৰ্ণ কৰা হ'ব বুলি আমাক এই মন্দিৰ কৰ্তৃপক্ষই জানিব দিছে। গতিকে আমি গম পাইছোঁ যে এই মন্দিৰ ভাগ পুনৰ নিৰ্মাণ কাৰ্যটো অলপ বেলেগ ধৰণে হৈছে। আৰু যেতিয়া এই মন্দিৰ ভাগ সম্পূৰ্ণ হৈ যাব, তেতিয়া হয়তো মই আকৌ ইয়ালৈ আহিম, আপোনালোকক দেখুৱাম এই মন্দিৰ ভাগ। ৰজা মহাৰাজাসকলে বিশ্বাস কৰিছিল যে এনেদৰে নিৰ্মাণ কাৰ্য যিটো হয়, সেই নিৰ্মাণ কাৰ্যৰ আয়ুস বোলে প্ৰায় 500 বছৰমান। গতিকে ভাবকচোন 500 বছৰ, বাপৰে বাপ, ভাবিলেই কিবা লাগি যায় ন। গতিকে আমিও আশাবাদী আৰু অধীৰ অপেক্ষাৰে আমি ৰৈ আছোঁ যে এই নতুন পদ্ধতিৰে নিৰ্মাণ কাৰ্য কৰা এই মন্দিৰ ভাগ কেনেকুৱানো হ'ব, তাক দৰ্শন কৰিবলৈ আমিও ৰৈ আছোঁ। আপোনালোকো নিশ্চয় আহিব। গতিকে বলকচোন আমি এনেকৈ দেখুৱাই যাওঁ আপোনালোকক মন্দিৰৰ পৰিৱেশ। যদি পুনৰ নিৰ্মাণ কৰি থকা হৈছে, তথাপিও ইয়াত পূজা পাৰ্বণ চলিয়ে আছে বাৰু, ভিতৰৰখিনি একো কৰা হোৱা নাই। গতিকে আমি ভিতৰলৈ যাব পাৰিম। আৰু ইয়াতো এনেদৰে বাহিৰতে চাকি জ্বলোৱা হয়। সকলোতে আমাৰ এইটোৱে ব্যৱস্থা, দেৱালৰ ভিতৰত জ্বলোৱা নহয়, দেৱালৰ বাহিৰতে এনেদৰে চাকি জ্বলোৱা হয়। এতিয়া মই পোনপ্ৰথমে চাকি ধূপ জ্বলাই লওঁ মই, আৰু তাৰপিছত আমি যাবলৈ চেষ্টা কৰিম ভিতৰলৈ। যিহেতু আপোনালোকে এই ফলকখনত দেখিছে, ইয়াৰ দেৱালৰ ভিতৰত ভিডিঅ' কৰিব নোৱাৰি। দেৱালৰ ভিতৰত ভিডিঅ' কৰাটো সম্পূৰ্ণৰূপে নিষেধ। আৰু ইয়াত জোতা চেণ্ডেল ৰাখিবলৈও বেলেগ ব্যৱস্থা আছে ইয়াতে। তাৰ বাবে এয়া মন্দিৰৰ পৰিৱেশ আমি আপোনালোকক দেখুৱাই গৈ আছোঁ। আৰু এইটো ছাইডেদিয়ে ভোগঘৰলৈ যায়। ইয়াতে শৰাইখিনি জমা লয়, যি বুট মগু প্ৰসাদৰ কাম ইয়াত কৰা হয়। আৰু সেই ভাগ যে ঘৰ দেখিছে, তাতে আপোনাৰ যেতিয়া আমি খিচিৰি খাওঁ, তাতে খাওঁ, ভোগ তাতে দিয়া হয়। আৰু যেতিয়া দিনত সিফালেদি সোমাই এইটো ছাইডেদি মানে ওলাই আহে, বাহিৰলৈ ওলাই আহে, সেইফালে প্ৰৱেশ কৰে আৰু এইফালে ওলাই আহে। আৰু সেইটো ছাইডে এভাগ মন্দিৰ আছে। সেইভাগ মন্দিৰ মই দূৰৰ পৰা আপোনালোকক দেখাই দিছোঁ। সেইভাগো এভাগ মন্দিৰ, শিৱ মন্দিৰ। ইয়াতে যজ্ঞ কৰা হয়। যেতিয়া যজ্ঞ কৰা হয়, এইটো হোম যজ্ঞৰ ঘৰ। মন্দিৰভাগ নতুনকৈ নিৰ্মাণ কৰি থকা হৈছে। মানে
ইয়াতে আগতে এডাল গছ আছিলে, এতিয়া এই ভাগ কিবা বেলেগ কিবা বনাব হয়তো। যেতিয়া বনাব তেতিয়া বাৰু আকৌ আপোনালোকক দেখুৱাম। অথনিৰ পৰা ইমান সময়ে আপোনালোক মোৰ লগত এনেকৈ যাত্ৰা কৰিলে আৰু মই আপোনালোকক দেখুৱালোঁ আজি মোৰ প্ৰথম ভিডিঅ'টি। আপোনালোকৰ মই বাৰু কি কৰিম ভিডিঅ'ত লাহে লাহে আপোনালোকে গম পাই থাকিব, কিন্তু এয়া মোৰ প্ৰথম আছিলে, গতিকে মই ভাবিলোঁ যে ভগৱানৰ আশীৰ্বাদ লৈয়ে এইটো ব্লগ মানে ভিডিঅ'টো আৰম্ভ কৰোঁ। গতিকে চেনেলটিৰ প্ৰথমতে এইটো ভিডিঅ' দিলোঁ, আপোনালোকৰ বাবে এৰিলোঁ আৰু জনালোঁ যে সাই বাবা মন্দিৰটো ক'ত আছে। মহাভৈৰৱ মন্দিৰটো বাৰু সকলোৱে জানে, তথাপিও দেখুৱালোঁ কেনেকৈ ক'ত কোনফালে যাব নোৱাৰি, কোনফালে কি কৰিব নোৱাৰি, যিমানখিনি পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু ইমান সময় মোৰ লগত মায়ে লাগি আছিলে, গতিকে আমি দুয়োগৰাকীয়ে আজি আপোনালোকক তেজপুৰৰ এই মন্দিৰ কেইভাগ দেখুৱালোঁ। গণেশ মন্দিৰ গ'লোঁ, তাৰপিছত আমি সাই বাবা মন্দিৰ গ'লোঁ, তাৰপিছত আমি মহাভৈৰৱ মন্দিৰলৈ আহিলোঁ আৰু এতিয়া প্ৰায় ভিডিঅ'টো আমাৰ শেষ হ'বলৈ উপনীত হৈছোঁ। আৰু এইখিনিতে কওঁ, এইটো মোৰ প্ৰথম ভিডিঅ' যিহেতু আপোনালোকলৈ লৈ আনিছোঁ, গতিকে আপোনালোকে আশীৰ্বাদ কৰিলেহে মই আগুৱাই যাব পাৰিম। গতিকে আপোনালোকৰ আশীৰ্বাদ একান্তভাৱে কামনা কৰিছোঁ। আৰু যদি চেনেলটো ভাল লাগিছে, আপোনালোকে মোৰ ভিডিঅ' চাবলৈ বিচাৰিছে, তেন্তে চেনেলটো লাইক, ছাবস্ক্ৰাইব, কমেণ্ট সকলো কৰি জনাব। কিবা ভুল হ'লে দেখুৱাই দিব আঙুলিয়ে। গতিকে এয়াকে আশা কৰিছোঁ। গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। ধন্যবাদ, শুভৰাত্ৰি। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কিন্তু দেই। আৰু মৰম আৰু আশীৰ্বাদ ৰূপে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে মোৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ বেল আইকনটিও স্পৰ্শ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।